নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। ADI 3.26,500টা পদ আহিবলগীয়া আছে গ্ৰেড 3 গ্ৰেড 4ৰ একজেক্ট এপ্লাই ডেট 100% কনফাৰ্ম মানে হৈ গৈছে। কেতিয়াৰ পৰা আপোনালোকৰ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সকলোখিনি কথা ইয়াতে গম পাব পাৰিব। কোনটো মাহৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব এইখিনি কথা আপোনালোকে ইয়াতে গম পাব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আপোনালোকে যে ADI 3.0 ক্ষেত্ৰত যে আপোনালোকে এপ্লাইসমূহ কৰিম বুলি ভাবি আছে, চ' এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব। লগতে এপ্লাই ডেট সম্পৰ্কে লগতে কিমানখিনি ভেকেঞ্চি আহিব কি কথা সকলোখিনি আপোনালোকে এই ভিডিঅ' যোগে গম পাব। চ' যদি ভাল ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জানিব বিচাৰিছোঁ ADI 3.0 যিখিনি আপোনালোকে যি প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কাৰণ ADI ভেকেঞ্চিসমূহ আহি আছে, চ' কেতিয়া পৰা আহিব সেইখিনি কথা মই জনাই দিমেই। তাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ ADI 3.0 কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' যদি আপোনালোকে কোৰ্চটো বাই কৰিলে বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কিতাপ পঢ়া দৰকাৰ নাই। আৰু এটা কথা, এই কোৰ্চটোত বৰ্তমান 50% অফাৰ দি থকা হৈছে। চ' আপোনালোকে 50% অফাৰ লাভ কৰিব লিমিটেড টাইমৰ কাৰণে। চ' বাই কৰিব পাৰিব। বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829180। তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে তাৰ পৰা আপোনালোকক বাই কৰা প্ৰচেছটো বুজাই দিয়া হ'ব। এতিয়া এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব? ADI 3.0 গ্ৰেড 3 গ্ৰেড 4 বেষ্ট কোৰ্চ 2026-2027 কাৰণে হয়। আৰু ইয়াৰ 999 হয় প্ৰাইচটো, কিন্তু 50% অফ চলি আছে, 499 বৰ্তমান হয়। এতিয়া আপোনালোকে কি লাভ কৰিব? 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিক A to Z এনালাইচিছ লাভ কৰিব। যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ ইংৰাজী হওক বা আপোনালোকৰ মেথছ হওক বা ৰিজনিং হওক সকলোখিনি আপোনালোকৰ 12টাকৈ বা 15টামানকৈ টপিক থাকে। সেই টপিকখিনি আপোনালোকৰ A to Z আপোনালোকৰ এনালাইচিছ লাভ কৰিব অসমীয়া ইংৰাজী দুটা মাধ্যমতে। আৰু ইয়াত আপোনালোকে কি ছাবজেক্ট পাব? জেনেৰেল ষ্টাডিজ ছাবজেক্ট পাব, জেনেৰেল নলেজৰ ছাবজেক্ট পাব, মেথমেটিক্সৰ ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডিজ ছাবজেক্ট পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, সকলোখিনি ছাবজেক্ট পাব। আৰু এই গোটেইখিনি পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰে মক টেষ্টৰ কাৰণে। ইয়াত আপোনালোকৰ টেষ্ট পেপাৰ লাভ কৰিব, 12-14খন টেষ্ট পেপাৰ আপোনালোকে লাভ কৰিব পাৰিব। লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ চিট লাভ কৰিব। আগতে যিবিলাক এক্সাম হৈ গ'ল তাৰ যিখিনি PYQ হয়, মানে আগতে যিখিনি এক্সাম তাৰ যিখিনি কুৱেশ্যন পেপাৰ হয়, সেই কুৱেশ্যন পেপাৰখিনি পাব। তাৰ লগতে আপোনালোকে এনচাৰ চিটখিনিও লাভ কৰিব পাৰিব। আৰু দিছ কোৰ্চ বেছ অন 2026 এণ্ড 2027, মানে 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি এই কোৰ্চটো বনোৱা হৈছে। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'ব নালাগে, কাৰেণ্ট এফেয়াৰ্ছৰ বৰ্তমান চলি থকা গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত সেইখিনি পৰ্যন্ত আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। চ' ইয়াত সকলোখিনি লাভ কৰিব পাৰিব, কোনো বেলেগ পঢ়া দৰকাৰ নাই। এই কোৰ্চটো যদি বাই কৰি লয় ইয়াতে সকলোখিনি লাভ কৰিব পাৰিব। সকলোখিনি চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। চ' কোনো ছাবজেক্ট বাদ দিয়া নাই, কোনো টপিক বাদ দিয়া হোৱা নাই। সকলোখিনি ছাবজেক্ট সকলোখিনি টপিক ইনক্লুডিং কৰি পেলাই বনোৱা হৈছে এই কোৰ্চটো। যদি আপোনালোকে বাই কৰি লয় বাই কৰি ল'ব পাৰে। বাই কৰাৰ আগত দুটা কথা আকৌ জনাইছোঁ, এই কোৰ্চটো আপোনালোকক যদি বাই কৰি লয় বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই। ইয়াত সকলোখিনি আপোনালোকে এলিমেণ্ট লাভ কৰিব পাৰিব। ছেকেণ্ড কথাটো হৈছে এই কোৰ্চটোত বৰ্তমান আপোনালোকৰ 50% অফাৰ চলি আছে। চ' আপোনালোকে অফাৰটো লাভ হওঁতে সোনকালে বাই কৰি লওক। আৰু অফাৰটো আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে হয়। আৰু বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰটো দেখিব পাইছে স্ক্ৰীনত 9707829180। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰি লওক, তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। আকৌ এবাৰ জনাই দিছোঁ, এই কোৰ্চটোত আপোনালোকৰ কোনো টপিক বাদ দিয়া হোৱা নাই, সকলোখিনি টপিক ইনক্লুডিং আছে, সকলোখিনি ছাবজেক্ট ইনক্লুডিং আছে, বেলেগ কোনো পঢ়া দৰকাৰ নাই। সকলোখিনি আপোনালোকে এই কোৰ্চটোৰ আণ্ডাৰতে লাভ কৰিব পাৰিব। চ' যি বাই কৰিব বিচাৰে বাই কৰা হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে, তাত মেছেজ কৰিলে হৈ যাব। এতিয়া আহিলোঁ ইয়াৰ যিটো ADI 3.0 2026ৰ কাৰণে নটিফিকেশ্যনখন ৰিলিজ কৰিছে, মানে নটিফিকেশ্যন মানে ৰিলিজ কৰা নাই, মানে কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, একজেক্ট ডেট এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেই সম্পৰ্কে এই ভিডিঅ'ত আপোনালোকক আলোচনা কৰাব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। বিশেষকৈ আপোনালোকৰ যদি ADI 3.0 2026ৰ কাৰণে কি ভেকেঞ্চি আহিব, গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিব। আৰু ভেকেঞ্চিসমূহ আপোনালোকৰ নিশ্চয় শুনিছিলে, CM ছাৰে ঘোষণা কৰিছিল যে এই ভেকেঞ্চিসমূহ আপোনালোকৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ বা জানুৱাৰী মাহত আপোনালোকৰ ৰিলিজ কৰা হ'ব বুলি কৈছিল। কিন্তু বৰ্তমানলৈকে নোহোৱাৰ যিটো এতিয়া নৱেম্বৰ ডিচেম্বৰ মাহটো শেষেই হ'ল, কিন্তু বৰ্তমানলৈকে ভেকেঞ্চিসমূহ অহা নাই। কিয় অহা নাই? নহাৰ মেইন যিটো কাৰণ আছে সেইটো হৈছে ADI 2.0 ৰিক্ৰুটমেণ্টখিনি এপইণ্টমেণ্টখিনি দি হোৱা নাই। তাৰ এপইণ্টমেণ্টখিনি জানুৱাৰী মাহৰ এটা 10 তাৰিখে দিয়া হ'ব, এটা 20 তাৰিখৰ আগত দিয়া হ'ব বুলি আপোনালোকক ঘোষণা কৰিলে। চ' এই এপইণ্টমেণ্টখিনি দিয়াৰ পিছত আপোনালোকৰ ADI 3.0 ৰিক্ৰুটমেণ্টখিনি আহি যাব। কিন্তু কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সেইখিনি কথা মই ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ। তাৰ আগতে মই ADI সম্পৰ্কে অলপ চমুৰ বা কি হয়, চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত দেখিব পাইছে নেম অফ দ্য কমিশ্যন, আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন SLRC হয়। আৰু বৰ্ড দেখিব পাইছে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, ছেবা এক্সামসমূহ পাতে। নেম অফ দ্য পোষ্ট দেখিব পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 দুই ধৰণৰ এক্সাম হয়। টোটেল পোষ্ট কামিং চোন কিমান পোষ্ট আহিব এইটো কথা উল্লেখ নাই, হ'লেও আপুনি ভালেখিনি আপোনালোকৰ পোষ্ট আপোনালোকে দেখিবলৈ পাব। মোড অফ এপ্লিকেশ্যন অনলাইন যোগে আহিব, যিটো ADI 1.0 আছিল তাত আপোনালোকৰ 26,500 চামথিং আহিছিলে।
পে স্কেলসমূহ আপোনালোকে দেখিছে এজ পাৰ যিটো আছাম ছাৰ্ভিচ ৰুল আছে তাৰ মতে আপোনালোকে লাভ কৰিব পাৰিব কেটেগৰী আছে আপোনালোকৰ গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকৰ দুই ধৰণৰ হয় এটা আপোনালোকৰ 8 পাছৰ ক্ষেত্ৰত হয় আৰু পেপাৰৰ কথা কৈছোঁ কিন্তু কেটেগৰীটো তিন ধৰণৰ হয় কিন্তু 8 পাছৰ কাৰণে এখন পেপাৰ হ'ব আৰু লগতে মেট্ৰিক আৰু লগতে HSLC উইথ ITI তাৰ কাৰণে আপোনালোকৰ এখন পেপাৰ দিব পাৰে চ' তাৰপিছত আহিলোঁ ইম্পৰ্টেণ্ট ইয়াত দেখিছে যিখিনি 12 পাছ কৰিলে তেওঁলোকে পাৰিব কিন্তু যদি 12তকৈ ওপৰত কিবা পাছ কৰি থৈছে তেতিয়া আপোনালোকে গ্ৰেড 4 ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰো মিনিমাম 12 পাছ মানে মেক্সিমাম 12 পাছলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিখন এখন পেপাৰ থাকে এখন পেপাৰত আপোনালোকৰ থাকিব বেচেলৰ ডিগ্ৰী আৰু পাৰিব বেচেলৰ ডিগ্ৰী কম্পিউটাৰ চাৰ্টিফিকেটৰ কাৰণে পাৰিব বেচেলৰ ডিগ্ৰী কম্পিউটাৰ চাৰ্টিফিকেট প্লাছ ষ্টেনোগ্ৰাফি চাৰ্টিফিকেট থাকিলেও পাৰিব বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চাৰ্চ প্লাছ কম্পিউটাৰ চাৰ্টিফিকেট এইখিনি কাৰণে বেলেগ বেলেগ কাট অফ যায় সেইখিনি কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আকৌ এটা থাকিব গ্ৰেড 3 সেইখন পেপাৰ আপোনালোকৰ মিনিমাম 12 পাছৰ কাৰণে পেপাৰ থাকিব য'ত আপোনালোকৰ 12 ষ্টেণ্ডাৰ্ডৰখিনি কেনে এপ্লাই কৰিব পাৰিব লগতে যিটো 12 ষ্টেণ্ডাৰ্ড ছায়েন্সৰ হয় তেতিয়াও আপোনালোকে পাৰিব লগতে যে সাম পোষ্ট আৰু ৰিকুৱাৰ্ড 12 ছায়েন্সৰ কাৰণে কিছুমান পুষ্টৰ কাৰণে 12 ছায়েন্স হ'লেহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এইটো হৈছে আৰু বাকী যিটো কেটেগৰী 3 থাকিলে তাৰ ক্ষেত্ৰত আপোনালোকৰ ড্ৰাইভাৰৰ পোষ্ট হয় HSLC পাছ কৰিলে পাৰিব লগতে আপোনালোকৰ এখন ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন হ'ব চ' তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ যিটো এই গোটেইখিনি যিখিনি চিলেবাছ হয় বা যেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন হয় সেই সকলোখিনি চিলেবাছ বা সকলোখিনি কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰি আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো প্ৰস্তুত কৰি উলিয়াইছে এই কোৰ্চটোত আপোনালোকে সকলোখিনি চিলেবাছৰ সম্পৰ্কে বা সকলোখিনি নতুন যিটো চিলেবাছ হয় তাক কভাৰ কৰি বনাইছে সেই কোৰ্চটো আপোনালোকে বাই কৰি যদি ল'ব বিচাৰে আমাৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীনত দেখিব পাৰিছে বাই বুলি লিখি থোৱা আছে তাত আপোনালোকে মেছেজ কৰি লওক তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব নতুন যিটো চিলেবাছ বা নতুন যিটো কোৰ্চ বা সকলো টপিক কভাৰ কৰি ইনক্লুডিং কৰি বনোৱা হৈছে টেষ্ট পেপাৰ বা PYQ লাভ কৰিব লগতে সকলোখিনি মক টেষ্টৰ কাৰণে লাভ কৰিব লগতে সকলোখিনি কোৰ্চ ছাবজেক্ট ইনক্লুডিং আছে এজ লিমিটৰ কথা যে ক'ব যাওঁ 18 পৰা 40 বছৰ বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব যিটো OBC MBC কাৰণে 3 বছৰকৈ লাভ কৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব এক্স সাৰ্ভিচমেনৰ কাৰণে 2 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব PWBD ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব চ' মানে মেক্সিমাম আপোনালোকে 50 বছৰলৈকে ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আদাৰ ৰিক্ৰুটমেণ্টৰ কথা যে ক'ব যাওঁ ইয়াৰ ক্ষেত্ৰত ইণ্ডিয়ান চিটিজেন হ'ব লাগিব এমপ্লয়মেণ্ট এক্সেট ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আৰু NOC ডুৰিং ডকুমেণ্ট আপোনালোকৰ বিচাৰিব যদি আপোনালোকে অলৰেডি চাকৰি কৰি আছে কোনো ইয়াত এপ্লিকেশ্যন ফিজৰ কোনো ইয়াত এপ্লিকেশ্যন ফিজ নাথাকে চ' এইখিনি আপোনালোকে পাৰিব আপোনালোকে এপ্লাইসমূহ কৰিব চ' ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়া কথা নাই ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু হাউ টু এপ্লাই ADI 3.0 2026ৰ কাৰণে ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব এই ভেকেঞ্চিখিনি ক্ষেত্ৰত চ' ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে ফুল নেম ফাদাৰ নেম মাদাৰ নেম সকলোখিনি আপোনালোকে দেখিব পাৰিছে ইয়াত এইখিনি ডিটেইলছ ফিল কৰিব লাগিব আৰু এতিয়া আহিলে আপোনালোকৰ এই ভেকেঞ্চিখিনি এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এই ভেকেঞ্চিসমূহ এপ্লাইসমূহৰ কথা মই আপোনালোকক আগতেও জনাইছিলোঁ যে এইখিনি CMC ঘোষণা কৰিছিলে আগতে যে ভেকেঞ্চিখিনি নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত আহিব বুলি ADI 3.0 ভেকেঞ্চিখিনি আপোনালোক যে লাগে ক্লিপটো আমি প্ৰভাইড কৰি দিয়া হ'ব CMC যিটো কথা কৈছিল যে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত আহিব বুলি কিন্তু বৰ্তমানলৈকে সেই ভেকেঞ্চিখিনি নহাৰ মেইন যিটো কাৰণ হৈছে বৰ্তমানলৈকে মুখ্য কাৰণ হৈছে ADI 2.0 খিনি এপইণ্টমেণ্ট দি হোৱা নাই ইয়াৰ এপইণ্টমেণ্টসমূহ আপোনালোকে জানুৱাৰী মাহৰ এটা 10 তাৰিখে দিব আৰু এটা 20 তাৰিখৰ আগত দিব বুলি ঘোষণা কৰিছে চ' আপোনালোকে এটা আশা কৰিব পাৰে যে ইয়াৰ ভেকেঞ্চিখিনি আপোনালোকৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহত আহিব নাইবা আপোনালোকে ফেব্ৰুৱাৰী মাহত অহা 100% কনফাৰ্ম আছে কিয়নো ভেকেঞ্চি কিন্তু অহাটো আহিব কাৰণ ইলেকশ্যনৰ আগে ভেকেঞ্চি আহিবতো আহিবই মানে সেই হিচাপত আপোনালোকৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকৰ ভেকেঞ্চিখিনি দেখিবলৈ পাই যাব ADI 3.0 চ' মই আপোনালোকক জনালোঁ সেই গোটেইখিনি ADI 3.0 গোটেই অল চিলেবাছ কভাৰ কৰি অল টপিক কভাৰ কৰি আমাৰ যিটো কোৰ্চ বনোৱা হৈছে সেই কোৰ্চটো যদি বাই কৰি ল'ব বিচাৰে বাই কৰি ল'ব পাৰিব বাই কৰাৰ কাৰণে আপোনালোকৰ কৈছোৱে 50% বৰ্তমান অফাৰ চলি আছে আৰু এই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই ইয়াত আপোনালোকৰ অল চিলেবাছ কভাৰ কৰি বনোৱা হৈছে অল টপিক কভাৰ কৰি আছে ADI 3.0 কাৰণে স্পেচিয়েলি বনোৱা হৈছে লগতে আপোনালোকৰ ইয়াত ছাবজেক্টখিনি জনালৈ মেথমেটিক্স পাব ৰিজনিং পাব ইংলিছ গ্ৰামাৰ পাব আৰু ছ'চিয়েল ষ্টাডি পাব আছামিছ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে আছে 10,000 উইথ কুৱেশ্যন এনচাৰ লাভ কৰিব তাৰপৰা আপোনালোকৰ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাব আৰু বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে হোৱাটছআপত মেছেজ কৰিব বৰ্তমান 50% অফাৰ চলিছে লিমিটেড টাইমৰ কাৰণে সোনকালে বাই